হেল্ল' গাইজ, জাল মাৰিবলৈ গৈছিলোঁ। জাল মাৰি এয়া কেঁকুৰা লগতে মাছো আছে, জালত উঠিছিলে। এইটো ফ্ৰাই কৰি থৈছোঁ দেই খাবৰ কাৰণে। তাৰপিছত আপোনাৰ এয়া কচু ভাপত দিয়া, কচু আৰু আপোনাৰ কণ বিলাহী আৰু জালত উঠা সৰু মাছ। এয়া আপোনালোকক তাকে অকণমান দেখাইছোঁ। কলা কচু চলি আছে। বাকী কেঁকুৰাটো কেনেকুৱা লাগিছে আপোনালোকে জনাব। একদম পূৰা ৰঙা হৈ গৈছে, একদম ফ্ৰাই কৰিছোঁ। আৰু মাছবোৰৰ প্ৰায় কণী হৈছে। আৰু এটা বস্তু আনি থৈছোঁ, আপোনালোকক দেখাওঁ। এইটো বাঁহৰ গাজ, ঘৰৰ বাঁহ, এইটো গাজ মানে এইটো ফ্ৰাই কৰি খাম। পাতলা পাতলাকৈ ফ্ৰাই কৰি খাবলৈ ভাল। ঠিক আছে, আৰু বিলাহী ছিঙি আনি থৈছোঁ। আৰু ঘৰৰ বিলাহী খুব পকিছে। আৰু এটা বস্তু দেখাওঁ, আম ঘৰৰ আম। মানুহে চাগে কিমান কিনি কিনি খাইছে, আমাৰ দেখিছে নাই, এই পকি পকি একদম পূৰা হেৰি হৈ গৈছে, পূৰা মিঠা আৰু গছত লাগি সৰি গৈছে। আম বহুত লাগি আছে এতিয়া গছত দেই। এইবোৰ এই ঢেৰ আছে আম। ঠিক আছে, আপোনালোকক অলপমান দেখাই দিলোঁ। এইবোৰ ঘৰৰ আম নিচিনা এইবোৰ। যিটো বজাৰত যে লেঙেৰি আম বুলি কয়, এইটো লেঙেৰি আম, তামাম মিঠা। আৰু এইটো আপোনাৰ টিলিকি আম, ঘৰৰ।